নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আপোনালোক সকলোৱে জানে যে আজি পণ্ডিত জৱাহৰলাল নেহৰুৰ 135 সংখ্যক জন্ম জয়ন্তী আৰু আজি সমগ্ৰ দেশত শিশু দিৱস হিচাপে ৰংচঙীয়াকৈ বাৰে ৰহনীয়া কাৰ্যসূচীৰে উদযাপিত হৈছে পণ্ডিত নেহৰুৰ 135 সংখ্যক জন্মদিন কিন্তু পণ্ডিত জৱাহৰলাল নেহৰু মানে কেৱল শিশু প্ৰেম নহয় পণ্ডিত জৱাহৰলাল নেহৰুৰ জীৱন আৰু কৃতি তেওঁৰ ভাৰতৰ জাতীয় জীৱনলৈ ভাৰতৰ ৰাজনৈতিক জীৱনলৈ নতুনখন ভাৰত গঢ়াৰ যি সপোন সেই সপোনক বাস্তৱায়িত কৰাৰ যি প্ৰচেষ্টা তাক আলোচনা কৰাটোৱে আজিৰ মেজমেলৰ প্ৰধান উদ্দেশ্য আৰু প্ৰথমতে আমি চাই লওঁ এটা সৰু ভিডিঅ' যিটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব বহুতে ইতিমধ্যে দেখিছে যে ভাৰতৰ স্বাধীনতা 15 আগষ্টৰ মাজনিশা ঘোষণা কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে সেই বিখ্যাত ভাষণ ট্ৰিজ টুইট ডেষ্টিনি Long years ago, we made a tryst with destiny, and now the time comes when we shall redeem our pledge, not wholly or in full measure, but very substantially. At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom. হেয়া আছিল ভাৰতবৰ্ষৰ স্বাধীনতাৰ মুহূৰ্তটো অৰ্থাৎ 1947 চনৰ 15 আগষ্টৰ মাজনিশাত পাৰ্লামেণ্টৰ চেণ্ট্ৰেল হলত পণ্ডিত নেহৰুৱে দিয়া সেই বিখ্যাত ভাষণটোৰ সামান্য অংশ আজি নেহৰুৰ জীৱন কৃতি ব্যাখ্যা আৰু অপব্যাখ্যা এই বিষয়ত আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছো আপোনালোকৰ সকলোৰে পৰিচিত দুজন ব্যক্তিক মই প্ৰথমে চিনাকি কৰি দিছো অধ্যাপক অখিল ৰঞ্জন দত্ত এগৰাকী অগ্ৰণী বুদ্ধিজীৱী গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ৰাজনৈতিক ভাষ্যকাৰ আৰু নিবন্ধ লিখক লগত আছে আপোনালোকৰ পৰিচিত ময়ূৰ বৰা উদাত্তকণ্ঠী ভাষণ দিয়ে খুব সুন্দৰ বিতৰ্ক কৰে সুখ্যাত বুদ্ধিজীৱী আৰু বহু কেইখন গ্ৰন্থৰ প্ৰণেতা মই প্ৰথমতে আপোনালোকক ওপেনিং ৰিমাৰ্কছ হিচাপে মই সুধিম মাত্ৰ 2 মিনিট সময় অখিল ৰঞ্জন দত্ত ডাঙৰীয়া নেহৰু সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী আপুনি নেহৰুক কেনে ধৰণে গ্ৰহণ কৰিছে নেহৰুৰ কথা যেতিয়া ভাবো আৰু আজি আমি ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ 75 বছৰ অতিক্ৰম কৰাৰ পাছত আমি যেতিয়া নেহৰুৰ কথা ভাবো যে আমি যিখন ভাৰতবৰ্ষত বাস কৰিছো আধুনিক ভাৰতবৰ্ষত বাস কৰিছো বিজ্ঞান প্ৰযুক্তি চিন্তাৰ স্বাধীনতাকে আদি কৰি যিখিনি আমি আজি লাভ কৰি আছো তাৰ অন্তৰালত যিসকল ব্যক্তি আছিল তাৰ ভিতৰত তিনিগৰাকী অন্যতম ব্যক্তি আছিল এগৰাকী মহাত্মা গান্ধী দ্বিতীয়গৰাকী জৱাহৰলাল নেহৰু তৃতীয়গৰাকী হ'ল আম্বেদকাৰ তাৰ অৰ্থ এইটো নহয় অন্য ৰাজেন্দ্ৰ প্ৰসাদ চৰ্দাৰ বল্লভভাই পেটেল গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি বা অন্যান্য নেতাসকলক আমি অৱজ্ঞা কৰিব বিচাৰিছো কিন্তু সাংবিধানিক নৈতিকতাৰে আধুনিক ভাৰতৰ এই যেটো গতি সেই গতিৰ যিসকল চালক পৰিচালক আছিল সেই সকলৰ ভিতৰত এই তিনজন অন্যতম গতিকে মই ভাবো যে আমাক আৰু জৱাহৰলাল নেহৰুৰ কথা যেতিয়া আমি কওঁ অন্য এটা কথাও অত্যন্ত গুৰুত্বপূৰ্ণ যে ভাৰতবৰ্ষক আন্তৰ্জাতিক ৰাজনীতিত এটা সন্মানীয় স্থান অধিকাৰ কৰিবলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৰ অন্যতম ভূমিকা আছিল তাৰ প্ৰধান যদি উদাহৰণ হিচাপে চাওঁ হেতু হ'ল আমি যেটো কওঁ মানে আফ্ৰিকা আৰু এছিয়াৰ এফ্ৰো এছিয়ান যিখন কনফাৰেন্স হৈছিল বান্ডুং কনফাৰেন্স বুলি কোৱা হয় নন এলাইনমেন্ট মুভমেন্ট আৰু 1961 চনত হেতু নন এলাইন বেলগ্ৰেডত নন এলাইনমেন্ট মুভমেন্ট হিচাপে গঢ় লৈ উঠিছিল তাৰো অন্যতম খনিকৰ আছিল জৱাহৰলাল নেহৰু গতিকে মই ভাবো আধুনিক ভাৰতৰ কথা কওঁতে আধুনিক ভাৰতৰ ইতিহাসৰ কথা কওঁতে জৱাহৰলাল নেহৰুক অৱজ্ঞা কৰি আমি সেই কথা ক'ব নোৱাৰো বা আমি তেনে চিন্তা কৰিব নোৱাৰো ময়ূৰ বৰা
চাওক এই বৰ্তমান সময়ত বিশেষ এটা পক্ষই যোৱা কেইটামান বছৰ ধৰি নেহেৰুক তেওঁলোকৰ মূলতঃ প্ৰতিদ্বন্দ্বী বা বৈৰী বুলি ভাবি বা ভাৰতৰ ৰাষ্ট্ৰৰো বৈৰী হিচাপে দেখুৱাবলৈ অৱজ্ঞা অৱমাননা আৰু অপব্যাখ্যাৰ যে কেন্দ্ৰবিন্দু কৰি লৈছে এই কথাটোৰ মাজতেই নিহিত আছে আচলতে নেহেৰুৰ আধুনিক ভাৰতবৰ্ষ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বৰ কথা আজি নেহেৰুক তেওঁলোকে যেনেকৈ সমালোচনা কৰে তেওঁৰে জীয়ৰী ইন্দিৰা গান্ধী যাৰ লগত আমি বৰ্তমান সময়ৰ কিছু নেতাৰ তেওঁলোকৰ কামৰ বা কথাৰ সামঞ্জস্য দেখিবলৈ পাওঁ ইন্দিৰা গান্ধীক কিন্তু তেনে সমালোচনা নকৰে দৰাচলতে ইন্দিৰা গান্ধী তেনে সমালোচনাৰ হয়তো যোগ্য কিন্তু নেহেৰুক এই গোটেই দিশৰ পৰা কৰা হয় যদিও মই এটা সৰু উদাহৰণেৰে সৈতে অখিল ৰঞ্জন দত্তই বাকি কথাখিনি কৈছে সেইখিনি কথাৰ লগত একমত নেহেৰুৰ প্ৰভাৱ কেনেকুৱা আছিল তাৰ সৰু উদাহৰণটো যদি মই যাওঁ যে মোক দিল্লী বিশ্ববিদ্যালয়ত পঢ়ুৱা এগৰাকী শিক্ষয়িত্ৰী তেখেতৰ দেউতাক আছিলে কটন কলেজৰ একালৰ অধ্যক্ষ আৰু পিছত অসমৰ শিক্ষাধিকাৰ হৈছিল তেখেত এজন তাৰমানে শিক্ষিত মানুহ সচেতন মানুহ আৰু সম্ভ্ৰান্ত মানুহ তেখেতৰ নাম আছিল উমাকান্ত গোস্বামী আৰু তেখেতৰ জীয়ৰী যি অসমীয়া সাহিত্যৰ কৃতি ৰচনা কৰি থৈ জ্ঞানপীঠ বঁটা পাইছিল তেওঁক অসমৰ মানুহে শ্ৰদ্ধা কৰে শিৰত তুলি সন্মান যাচে তেওঁৰ নাম মামণি ৰয়ছম গোস্বামী কিন্তু মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী আৰু বাইদেৱে মোৰ আগত ব্যক্তিগতভাৱে আৰু একাধিকবাৰ তেওঁ সাক্ষাৎকাৰতো কৈছে যে তেওঁৰ দেউতাক উমাকান্ত গোস্বামী যি শিক্ষিত সম্ভ্ৰান্ত অসমীয়া মানুহৰ প্ৰতিভূ আছিল তেওঁৰ জীয়ৰীৰ নাম ইন্দিৰা থৈছিলৰ তাৰ প্ৰমাণ এইটোৱে যে নেহেৰু বা ইন্দিৰা গান্ধীৰ প্ৰভাৱ বিশেষকৈ নেহেৰুৰ সেই যিটো দৰ্শন ভাবাদৰ্শৰ প্ৰভাৱ অসমৰ সমাজতো কেনেকৈ বিয়পি আছিল এই কথাটোৱে প্ৰমাণ কৰে যে আমি নেহেৰু বহু কথাক সমালোচনা কৰোঁ অসমীয়া হিচাপে আমাৰ ক'ব লগা বহু কথা থাকে কিন্তু আধুনিক ভাৰতৰ নিৰ্মাতা হিচাপে মহাত্মা গান্ধীৰ পিছত আনজন যি অপ্ৰতিদ্বন্দ্বী নায়কৰ নাম সকলো সচেতন শিক্ষিত ভাৰতীয় মানুহৰ মনলৈ আহে যাৰ মনত কোনো ন্যস্ত স্বাৰ্থৰ বীজাণু নাই তেতিয়াহ'লে সেইজন মানুহ কিন্তু জৱাহৰলাল নেহেৰুৰ বাহিৰে অন্য হ'ব নোৱাৰে বহুত ধন্যবাদ ময়ূৰ বৰা ডাঙৰীয়া আপুনি কৈছে যে একাংশ ৰাজনৈতিক মহলে নেহেৰুক নস্যাৎ কৰি নেহেৰুক অপ্ৰাসংগিক কৰি নেহেৰুক জাতিৰ শত্ৰু হিচাপে অথবা নেহেৰুক এজন আমি ভবা নেহেৰুজনৰ বিপৰীতে এটা বেলেগ প্ৰতিশ্ৰুতি দিবলৈ চেষ্টা কৰি আহিছে এটা সৰু ভিডিঅ' মই দেখুৱাম যিটো ভিডিঅ'ত আপোনালোকে যিটো দেখিব তাৰ পূৰ্বে মই এটা কথা কৈ লওঁ 1964 চনত যেতিয়া পণ্ডিত নেহেৰুৰ মৃত্যু হ'ল কাশ্মীৰৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্বেখ আব্দুল্লা আছিল দাৰ্জিলিঙত আৰু নেহেৰুৰ মৃত্যুৰ খবৰ পাই শ্বেখ আব্দুল্লাই কৈছিল যে ভাৰতৰ অন্তিম ধৰ্মনিৰপেক্ষ সত্তাটো আজি শেষ হৈ গ'ল তেখেতে ভাবিছিল যে ধৰ্মনিৰপেক্ষ কেৱল নেহেৰুৱে আছিল নেহেৰুৰ পিছত আৰু কোনো মানুহ ধৰ্মনিৰপেক্ষ হৈ নাথাকিব বৰ্তমান সময়ত নেহেৰুক নস্যাৎ কৰাৰ কাৰণে সংসদৰ মজিয়াত কি ধৰণৰ ভাষণ উপস্থাপন কৰা হৈছে মই আপোনালোকক দেখুৱাব খুজিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী लोकसभा में इसी सदन में और इसी जगह से 1963 में कॉल अटेंशन मोशन हुआ उस समय प्रधानमंत्री नेहरू तत्कालीन विदेश मंत्री के रूप में भी जिम्मेदारी संभाल रहे थे मोशन का जवाब देने के लिए विदेश राज्य मंत्री श्रीमान दिनेश सिंह जी जब बोल रहे थे तो आखिर में प्रधानमंत्री नेहरू जी ने बीच में उन्हें टोकते हुए कहा था और उन्होंने जो कहा था मैं कोट कहता हूं पूर्वी पाकिस्तान में वहां की अथॉरिटी हिंदुओं पर जबरदस्त दबाव बना रही है ये पंडित जी का स्टेटमेंट था पाकिस्तान के हालात को देखते हुए गांधी जी नहीं नेहरू जी की भावना भी रही थी इतने सारे दस्तावेज हैं चिट्ठियां हैं स्टैंडिंग कमेटी की रिपोर्ट है सभी इसी तरह के कानून की वकालत करते रहे हैं मैंने
इस संबंध में तथ्यों के आधार पर अब मैं कांग्रेस के खास रूप से पूछना चाहता हूं और उनकी इकोसिस्टम भी मेरे सवाल समझेगी। जो ये सारी बातें मैंने बताई, क्या पंडित नेहरू कम्युनल थे? मैं जरा जानना चाहता हूं। मैं रेफरेंस तो कोई दिसु प्रधानमंत्री नरेंद्र मोदीए CAA आमी जिखन का बुली कওঁ সেই আইনখন ন্যায়সংগত হিচাপে ঘোষণা কৰিবলৈ গৈ পণ্ডিত নেহেৰুৰ বিশেষ এটা বাক্যৰ উদ্ধৃতি দি কৈছে যে তেওঁ কমিউনেল হয় নে নহয়, কাৰণ পূব পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে বুলি নেহেৰুৱে সংসদত কৈছিল। পূব পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ আজিও হৈ আছে আৰু সেই কথাটো অখিল ৰঞ্জন দত্তয়ো ক'ব আৰু ময়ূৰ বৰায়ো ক'ব, ময়ো ক'ম। ইয়াৰ অৰ্থ আমি কমিউনেল নেকি? অখিল দত্ত চাওক, জৱাহৰলাল নেহেৰু অতি সংবেদনশীল ব্যক্তি আছিল, ৰাজনৈতিকভাৱে পৰিপক্ক ব্যক্তি আছিল, ধৰ্মনিৰপেক্ষ নীতিত বিশ্বাস কৰিছিল আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা বা হ'ব পৰা যিকোনো অত্যাচাৰ উৎপীড়নৰ বিৰুদ্ধে তেওঁ অৱস্থান গ্ৰহণ কৰিছিল। আৰু সেই কাৰণে ভাৰতীয় সংবিধান নিৰ্মাণ প্ৰক্ৰিয়াত এই কথাটোৰ ওপৰত জৱাহৰলাল নেহেৰুৱে হওক অথবা আম্বেদকাৰে হওক বা অন্যান্যসকলে এই কথাটোত সাংঘাতিক ধৰণে গুৰুত্ব দিছিল যে আমি যিটো প্ৰক্ৰিয়াৰ মাজেৰে আহি স্বাধীনতা লাভ কৰিলোঁ, যি ধৰণৰ সাম্প্ৰদায়িক উত্তেজনাৰ মাজেৰে আহি আমি স্বাধীনতা লাভ কৰিছোঁ, সেই স্বাধীন ভাৰতবৰ্ষই কোনো ক্ষেত্ৰতে কোনো পৰিস্থিতিতে সাম্প্ৰদায়িকতাৰ আশ্ৰয় ল'ব নালাগিব। সেই কাৰণে এই যিটো কথা কৈছে তেওঁ সেইটো সত্য কথা কৈছে, সেইটো কথা অস্বীকাৰ কৰাৰ অৰ্থ নাই। তাৰ অৰ্থ এইটো নহয় যে আমি পূব পাকিস্তানৰ পৰ্যায়লৈ যাম, আমি পাকিস্তানৰ পৰ্যায়লৈ যাম বা যিকোনো সাম্প্ৰদায়িক নীতিত বিশ্বাস কৰা বা সংখ্যাগৰিষ্ঠ ধৰ্মৰ নীতিৰে পৰিচালিত দেশৰ পৰ্যায়লৈ নামি যাম। সেইটো কেনেকৈ সম্ভৱ হৈছিল? এইটো এই কাৰণে সম্ভৱ হৈছিল কাৰণ জৱাহৰলাল নেহেৰুৱে ভাৰতবৰ্ষৰ ইতিহাস, ভাৰতবৰ্ষৰ বৰ্তমান আৰু ভাৰতবৰ্ষ ভৱিষ্যতে কোন দিশলৈ যাব সেই কথা স্পষ্টকৈ জানিছিল। আৰু সেইটো তেওঁ এই কাৰণে জানিছিল যে তেওঁ বিশ্ব ইতিহাস সম্পৰ্কেও তেওঁ সমৃদ্ধ আছিল, তেওঁৰ চিন্তা সমৃদ্ধ আছিল। ডিস্কভাৰী অফ ইণ্ডিয়া আপোনালোকে পঢ়িলে গম পাব যে ভাৰতবৰ্ষৰ বিভিন্ন মানুহৰ সংবেদনশীলতা, সংস্কৃতি, মানুহ, জীৱন, জীৱিকা এই সম্পৰ্কে তেওঁৰ যি চিন্তা, এই সম্পৰ্কে যি বোধ, সেইটো বোধ হয় আমাৰ ভাৰতবৰ্ষৰ সেই সময়ৰ খুব কম ৰাজনীতিকৰ আছিল। সমান্তৰালভাৱে বিশ্ব ইতিহাসৰ জিলিঙনি, গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী, যে গোটেই ইতিহাস, ইজিপ্তৰ ইতিহাস কি বা পৃথিৱীৰ আফ্ৰিকাৰ ইতিহাস কি, লেটিন আমেৰিকাৰ বিভিন্ন দেশৰ ইতিহাস কি আৰু কি ঐতিহাসিক প্ৰক্ৰিয়াৰে আহি এই দেশবিলাকে আধুনিক ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰচেষ্টা চলাইছে বা সেই ক্ষেত্ৰত তেওঁলোকে উজুতি খাইছে, সেই কথাটো জৱাহৰলাল নেহেৰুৱে ইমান ভালকৈ বুজি পাইছিল, ইমান অধ্যয়ন বা অনুসন্ধিৎসাৰে সেইখিনি অনুধাৱন কৰিবলৈ চেষ্টা চলাইছিল। সেইকাৰণে তেওঁ এই কথাবিলাক মুকলিকৈ ক'ব পাৰিছিল, এনেকুৱা বহুত মুকলি কথা কৈছিল। মই মাত্ৰ প্ৰসংগক্ৰমে এটা মই আপোনাৰ প্ৰসংগলৈ আহিম, তাৰ আগতে মই ময়ূৰ বৰাক এটা প্ৰশ্ন কৰিব খুজিছোঁ। মই আৰু এটা ভিডিঅ' দেখুৱাম। মই এই ভিডিঅ'খিনি দেখুওৱাৰ মোৰ উদ্দেশ্য আন একো নহয় যে নেহেৰু প্ৰসংগত যি অপব্যাখ্যা ইমান দিন চলি আছে, সেই অপব্যাখ্যাবিলাক আচলতে আমাৰ দৰ্শকসকলৰ সন্মুখত উন্মোচন কৰাটোৱেই মূল উদ্দেশ্য। বহুত ভিডিঅ' আছে, তাৰ ভিতৰত মই আৰু এটা ভিডিঅ' আপোনালোকক দেখুৱাব খুজিছোঁ, ভিডিঅ' 4। आदरणीय अध्यक्ष जी, देश के नागरिकों के लिए कैसा सोचते थे मैं जानता हूं, मैं नाम बोलते ही उनको जरा चुभन होगी, लेकिन 15 अगस्त लाल किले से प्रधानमंत्री नेहरू ने जो कहा था वो मैं जरा पढ़ता हूं। लाल किले से भारत के प्रथम प्रधानमंत्री ने जो कहा था वो पढ़ रहा हूं, नेहरू जी ने। उन्होंने कहा था, हिंदुस्तान में काफी मेहनत करने की आदत आम तौर से नहीं है। हम इतना काम नहीं करते जितना कि यूरोप वाले या जापान वाले या चीन वाले या रूस वाले
या अमेरिका वाले करते हैं। ये नेहरू जी लाल किले से बोल रहे हैं। यह न समझिए, यह न समझिए कि वह, यह न समझिए कि वह कौमें, ये न समझिए कि वह कौमें कोई जादू से खुशहाल हो गई। वो मेहनत से हुई है और अक्ल से हुई है। ये उनको सर्टिफिकेट दे रहे हैं, भारत के लोगों को नीचा दिखा रहे हैं। किमान धৰণৰ ভুল ব্যাখ্যা হ'ব পাৰে কৈছে যে ইউৰোপ আমেৰিকা ৰাছিয়া জাপান তেওঁলোকে মেহনতৰ জৰিয়তে কঠোৰ শ্ৰমৰ জৰিয়তে দেশবোৰ গৈছে ই কোনো যাদুৰ দ্বাৰা হৈ যোৱা নাই এই কথাটো পণ্ডিত নেহেৰুৱে ক'লে আৰু নৰেন্দ্ৰ মোদীয়ে তাক ব্যাখ্যা কৰিছে যে ভাৰতৰ মানুহক তেওঁ এটা তুচ্ছ তাছিল্য কৰি হীন অৰ্থত এই কথাটো কৈছে মই ৰাজগুৰু ডাঙৰীয়া মোৰ এই কথাটো চাই থাকোঁতে আচলতে এইবোৰ চাই এসময়ত বৰ উত্তেজিত হৈছিলোঁ ক্ষোভিত হৈছিলোঁ এতিয়া মই কেতিয়াবা নিজে নিজে হাঁহোঁ আৰু মোৰ ভূপেন হাজৰিকাৰ এটা গীতলৈ মনত পৰিছে ভূপেন হাজৰিকাই গীতটোত অসমীয়া মানুহক সকীয়াই দিছিল যিটো আপুনিও ভাল পাব ময়ো ভাল পাম তেওঁ কৈছিল আমি অসমীয়া নহওঁ দুখীয়া গীতটোৰ মাজত যে তুমি যদি বিশ্বৰ শৰীৰত পংগু অংগ হোৱা বিশ্বই জানো ভাল পাব পৃথিৱীত জনমিও সচেতন নহ'লে প্ৰাপ্য থিতাতে হেৰাব এটা ভূপেন হাজৰিকাই অসমীয়া মানুহক তাৰমানে কি পংগু বুলি ক'লে নেকি ভূপেন হাজৰিকাই অসমীয়া মানুহক সচেতন নহয় বুলি ক'লে নেকি হয় আমাৰ এছাম অসমীয়া মানুহৰ মানসিকতা পংগু সঁচা কথা তেতিয়াও আছিল এতিয়া বৃদ্ধি পাইছে এছাম অসমীয়া মানুহ সচেতন নহয় শিক্ষিত মানুহৰো অসচেতনতা আমি দেখিছোঁ কিন্তু ভূপেন হাজৰিকাৰ গীতটোৰ মাজত আচলতে বহল অৰ্থত অসমীয়া মানুহৰ উত্তৰণৰ বাবে তেওঁৰ মনৰ যিখিনি কথা আছিল সেইটো সুন্দৰ এটা গীতৰ জৰিয়তে প্ৰকাশ কৰিছিল ঠিক তেনেকৈ নেহেৰুৱে তেওঁ যিহেতু ইউৰোপৰ লগত থকা বা ৰাছিয়ালৈ গৈ তেওঁ যিবোৰ কথা দেখি তেওঁৰ যিবোৰ কথাৰ দ্বাৰা মন্ত্ৰমুগ্ধ হৈছিল যাৰ কথা তেওঁ আমি অৰ্থনৈতিক তেওঁৰ নীতিৰ মাজত দেখিবলৈ পাওঁ তাৰ মাজত আমি কিছুমান কথা আজি হয়তো সমালোচনা কৰোঁ কিন্তু নেহেৰুক সমালোচনা কৰাৰ সময়ত আমি সেই সময়ৰ প্ৰেক্ষাপটটোৰ কথা মনত ৰাখিব লাগিব আমি মনত ৰাখিব লাগিব কিহৰ কাৰণে তেওঁ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ কথা কৈছিল আজি 1991 চনৰ পিছত শীতল যুদ্ধ নাই এতিয়া আমি জাজমেণ্টেল হৈ যিকোনো এটা কথা কৈ দিয়াটো সহজ কিন্তু শীতল যুদ্ধৰ সময়ত দুটাকৈ ইমান বৃহৎ শক্তিৰ মাজত নেহেৰুৱে কেৱল তেওঁলোকৰ মাজত চেণ্ডউইচ হৈ ভাৰতবৰ্ষ বা অন্যান্য ৰাষ্ট্ৰক ৰখা নাছিল সগৌবেৰে মই ভাবোঁ এটা পৰ্যায়লৈকে মূৰ তুলি মেৰুদণ্ড পোন কৰি এটা নতুন ব্লক ইন্টাৰনেশনালি তেওঁ ৰাখিবলৈ সক্ষম হৈছিল আৰু সন্মান সহকাৰে মই এটা কথা আৰফতৰ দৰে মানুহক লগত লৈছিল তেওঁ আমাৰ গেষ্ট আছিলে আমাৰ ৰিপাব্লিক ডে আৰু এটা কথা আজি জানি বহুতে হয়তো নাজানিব কাৰণ হোৱাটছআপ বিশ্ববিদ্যালয়ৰ লগত আমাৰ ইমান মানুহ একেবাৰে নিজকে সমৰ্পণ কৰে শিক্ষিত মানুহ যে নেহেৰু যেতিয়া আমেৰিকালৈ গৈছিল আমাৰ এতিয়াৰ জনাৰ কথা খুবকে কোৱা হয় তেতিয়া জন এফ কেনেডিৰ নিচিনা মানুহে বিমান বন্দৰলৈ আহি নেহেৰুক কিন্তু ৰিচিভ কৰিছিল গতিকে নেহেৰুৰ কথাটো বাহিৰত তেওঁৰ মৰ্যাদা বৰ্তমান সময়ত সম্ভ্ৰম যিটো ভাৰতে পাইছে আগতে নাই বুলি কয় সেই কথাটোও সঁচা নহয় এতিয়া পাইছে ভাল পাইছোঁ ভাৰতে সন্মান পালে আমি বেয়া পাম নেকি মোদী ডাঙৰীয়ে পালে আমি বেয়া পাওঁ আপুনিও বেয়া নাপাওঁ আমিও বেয়া নাপাওঁ কিন্তু এই যে পলিটিক্স অফ ইনুৱেণ্ডোজ এণ্ড ইনচেনুৱেশ্যন এইবোৰ কথা কৈ অপব্যাখ্যা কৰি আজি 60 বছৰৰ আগতে নোহোৱা হৈ যোৱা মানুহজনক মই ভাবোঁ আৰু বেছি প্ৰাসংগিক কৰি তোলা হৈছে আৰু একাংশ মানুহক উদ্বুদ্ধ কৰা হৈছে যে হয় নেহেৰুৰ মাজতনো কি আছিল সেইখিনি কথা পুনৰ আৱিষ্কাৰ কৰিবলৈ মই ভাবোঁ এছাম মানুহ নিৰাবেগভাৱে বিশ্লেষণ কৰিবলৈ ওলাই আহিব মই খুব তেনেকৈ যোগাত্মকভাৱেহে লৈছোঁ কাৰণ তেনেকৈ ক'লেতো আমাৰ চুবুৰীয়া ৰাজ্যত কোৱা সেই কথাটোও মনত পৰিব নহয় যে আমি আহিলে আন কোনোবাই টালি টোপোলা বান্ধিব লাগিব আজি যদি তেখেতক সোধা হয় কি হ'ল আজি 10 বছৰ হ'ল সেই টালি টোপোলা দিৱস মে মাহত নাছিল জানো ৰাজগুৰু ডাঙৰীয়া আপোনাৰ নিশ্চয় মনত আছে সকলোৰে মনত আছে গতিকে বহুত ধন্যবাদ ময়ূৰ বৰা ডাঙৰীয়া এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত এতিয়া চলি আছে পণ্ডিত জৱাহৰলাল নেহেৰুৰ জীৱন কৃতি ব্যাখ্যা অপব্যাখ্যা ইত্যাদি
প্ৰিয় দৰ্শক, যিটো প্ৰসংগ মই এতিয়া উপস্থাপন কৰিবলৈ লৈছোঁ, মই আপোনালোকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিব খোজোঁ। মই আপোনালোকৰ বিশেষ মনোযোগ এইকাৰণে আকৰ্ষণ কৰিব খোজোঁ কাৰণ এই বিশেষ এটা বাক্য 1962 চনৰ চীনে আমাক আক্ৰমণ কৰাৰ সময়ত পণ্ডিত জৱাহৰলাল নেহেৰুৱে এটা বাক্য কৈছিল আৰু সেই বাক্যটো আছিল যে মাই হাৰ্ট গোজ ফৰ দ্য পিপুল অফ আছাম এট দ্য মোমেণ্ট। অসমৰ বাবে মোৰ অন্তৰে কান্দিছে। আৰু সেই সময়ৰ পৰা আজি 2024 পৰ্যন্ত আমি এই বাক্যাংশৰ ব্যাখ্যা দি আহিছোঁ যে পণ্ডিত নেহেৰুৱে সেই সময়ত অসমখন এৰি দিছিল। পণ্ডিত নেহেৰুৱে অসমখন চীনৰ হাতত এক প্ৰকাৰ গতাই দিছিল। এই কথাটোৱেই ব্যাখ্যা ইমান দিন আমি শুনি আছোঁ। কিন্তু প্ৰকৃত ঘটনাটো কি আছিল আৰু পণ্ডিত নেহেৰুৰ ভাষণটোত কি আছিল, এই কথাটো আমি বহুতে আজিও এবাৰো জানিবলৈ চেষ্টা কৰা নাই। বহুতে কৰিছে কিন্তু বহুতে চেষ্টা কৰা নাই। মই দুয়োজন অতিথিকে তেখেতসকলৰ ব্যাখ্যা আৰু এই গোটেই 62 চনৰ চীনা যুদ্ধৰ নেহেৰুৰ যিটো বাক্যাংশ, এইখিনি সম্পৰ্কত তেখেতসকলৰ বক্তব্য দিবলৈ অনুৰোধ কৰিম। প্ৰথমে প্ৰফেসৰ দত্ত, অখিল ৰঞ্জন দত্ত। 1962 চনত যেতিয়া এই চীনা আক্ৰমণ হৈছে বা চীনৰ লগত সংঘৰ্ষ আৰম্ভ হৈছে, সেইটো সময়ত সংসদৰ অধিৱেশন চলি আছিল আৰু সংসদৰ অধিৱেশনত জৱাহৰলাল নেহেৰুৱে প্ৰায় প্ৰতিদিনেই এই যিটো ঘটনা প্ৰবাহ বা যুদ্ধৰ ক্ষেত্ৰত অগ্ৰগতি ক'ত লাভ কৰিছে বা যুদ্ধৰ ক্ষেত্ৰত ভাৰতবৰ্ষ ক'ত ক'ত পিছুৱাই আহিবলগীয়া হৈছে, সেই সম্পৰ্কে সংসদত উত্থাপন কৰা প্ৰায় সকলোবিলাক প্ৰশ্নৰ তেওঁ উত্তৰ দিছিল। কাৰণ সেইটো সময়ত তেওঁ আকৌ তিনি প্ৰধানমন্ত্ৰী হোৱাৰ উপৰিও তেওঁ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰো আছিল, ডিফেন্স মিনিষ্টাৰো আছিল। দুটা গুৰুত্বপূৰ্ণ ভাষণ তেখেতে ৰেডিঅ'ত দিছিল। এটা যুদ্ধ আৰম্ভ সময়ত দিছিল, সেইটো হ'ল আপোনাৰ 22 অক্টোবৰ 1962, 22 অক্টোবৰ তাৰিখে। এই ভাষণটোৰ পাছত তেওঁ বহুদিন ধৰি যেহেতু মানে তেওঁ সংসদত ব্যস্ত আছে, গোটেই যুদ্ধৰ গোটেই নিৰীক্ষণ কৰিব লগা হৈছে, সেই কথাত ব্যস্ত আছে, তেওঁ বহুদিন ৰেডিঅ'ত ভাষণ দিয়া নাই। কাৰণ সেইটো সময়ত ৰেডিঅ'ই একমাত্ৰ মাধ্যম আছিল যাৰ জৰিয়তে জনসাধাৰণক তেওঁ সম্বোধন কৰিব পাৰে। এই ভাষণটো যিটো বাক্যক লৈ অসমত এনেকুৱা ধৰণৰ এটা আবেগ বা অসমত জৱাহৰলাল নেহেৰু সম্পৰ্কে এনেকুৱা ধৰণৰ কথা প্ৰচলিত হৈ থাকে, সেই ভাষণটো তেখেতে দিছিল 19 নৱেম্বৰ 1962 তাৰিখে 1962 চনত। অৰ্থাৎ চীনাসকলে নিজৰ মানে সৈন্য বাহিনী উঠাই নিয়াৰ বা তেওঁলোকে যুদ্ধ সামৰাৰ ঠিক আগে আগে দিয়া ভাষণ। সেই ভাষণটো দিয়া দিনাও কিন্তু তেওঁ সংসদত আছিল, এইটোও আমি মনত ৰাখিব লাগে। সংসদত সেই সম্পৰ্কে ইতিমধ্যে বহু প্ৰশ্ন উত্থাপন কৰিছিল আৰু মানে চীনা সৈন্য বোমদিলা টমদিলা পাৰ হৈ তেজপুৰৰ ফালে আহি আছে, এনেকুৱা সময়তে তেওঁ এই ভাষণটো দিছে। এই ভাষণটোৰ আপুনি যিটো বাক্যৰ কথা কৈ আছে, সেই বাক্যটো সম্পূৰ্ণ নহয়। সেই বাক্যটো কোৱাৰ আগতে আৰু দুটা বাক্য মই কৈ ল'ব বিচাৰিছোঁ। তেওঁ কৈছিল, নাও হোৱাট হেজ হেপেণ্ড ইজ ভেৰি চিৰিয়াছ এণ্ড ভেৰি চেডেনিং টু us, and I can well understand what our friends in Assam must be feeling because all this is happening on their doorstep, one might say. I want to tell them that we feel very much for them and that we shall help them to the utmost of our ability. প্ৰথমতে তেওঁ এই কথাটো কৈ লৈছে। তাৰ পাছত শেষৰ ফালে কৈছে তেওঁ, we shall not be content till that invader goes out of India or is pushed out. We shall not accept any terms that he may মানে তেওঁ চীনক কৈছে, he may offer because he may think that we are a little frightened by some setbacks. I want to make that clear to all of you and more specially to our countrymen in Assam to whom our heart goes out at this moment. তেওঁ কৈছে, আপুনি বাক্যটো বুজি পাইছে, যে আমি এওঁলোকক ঘূৰাই মানে তেওঁলোকক পৰাস্ত কৰিব নোৱাৰালৈকে আমি সন্তুষ্ট হৈ নাথাকোঁ। অসমৰ মানুহেই যিহেতু এই সময়ত আটাইতকৈ বিপদত পৰিছে,
তেওঁলোকক মই আশ্বস্ত কৰিব বিচাৰোঁ যে এই সৈন্যক যেতিয়ালৈকে আমি আঁতৰাই পঠিয়াব নোৱাৰোঁ তেতিয়ালৈকে আমি শান্তিত নাথাকোঁ। তেওঁ আৰু এটা কথা কৈছে যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত এইখনেই ভাৰতবৰ্ষৰ ওপৰত হোৱা প্ৰথম যুদ্ধ বা প্ৰথম আক্ৰমণ, গতিকে আমি মানি লোৱাৰ কথাই নাহে। ডক্টৰ ডাঙৰীয়া, হয়, আপুনি যিটো পেৰাগ্ৰাফ পঢ়িলে সেই পেৰাগ্ৰাফটোৰ আগৰ পেৰাগ্ৰাফটো মই আকৌ অসমৰ আমাৰ দৰ্শকসকলৰ বাবে কওঁ। I want to send my greetings to the people of Assam, specially and to the people of Nepal, yes, and to the rest of India, and to tell them that we must not get worried about this. Said we must be necessarily, but we must train ourselves and steel ourselves to meet all these reverses and to even make our determination still firmer to do all that we can to repel and throw out the invaders from India. So এইটোৱে আছিল পণ্ডিত নেহৰুৰ সম্পূৰ্ণ কথা। মই মাত্ৰ আৰু এটা কথা সংযোগ কৰিব বিচাৰোঁ। সেইটো সময়ত মহেন্দ্ৰ মোহন চৌধুৰীয়ে তেওঁ 22 নৱেম্বৰ তাৰিখে চাব দেই, তেতিয়া যুদ্ধ চলি আছে, এনেকুৱা এটা পৰিস্থিতি। মহেন্দ্ৰ মোহন চৌধুৰীয়ে 22 নৱেম্বৰ তাৰিখে এখন চিঠি দিছে আৰু সেই চিঠিৰ উত্তৰ লিখিছে নৱেম্বৰৰ 25 তাৰিখে জৱাহৰলাল নেহৰুৱে মহেন্দ্ৰ মোহন চৌধুৰীলে। তাতো তেওঁ সেই একে কথাই কৈছে, I need not tell you how deeply pained we have been at recent events in Nepal and Assam. আকৌ কৈছে, our hearts have gone out to all of your people there. I can assure you that there will be no peace till we have rid India and of course Assam also of this Chinese menace. একদম খুব স্পষ্ট কৈছে। এইটো আছিলে, মই বিস্তৃত ব্যাখ্যা নকৰোঁ, ইট ইজ এ ভেৰি পাৱাৰফুল মেছেজ অফ ৰিএচিউৰেঞ্চ এণ্ড চলিডাৰিটি উইথ দ্য পিপল অফ আছাম। গতিকে একেবাৰে আছিলে এইটো খুব শক্তিশালী এটা বাৰ্তা। কিন্তু আমি এটা কথা ৰাজগুৰু ডাঙৰীয়া বিশ্লেষণ কৰিব লাগিব যে এই কথাটোৰ শেষৰ বাক্যশাৰী পঢ়ি আংশিক ৰূপত খণ্ডিত ৰূপত আমি বিশ্লেষণ কৰি কিহৰ বাবে নেহৰুক দোষ দিওঁ, ইয়াৰ বাবে কিন্তু অকণমান আপুনি অসম বুৰঞ্জীৰ অলপ আগলৈও যাব লাগিব। গ্ৰুপিঙৰ সময়লৈ যদি আপুনি যায়, নেহৰুৰ এইখিনি কথা আপুনি যিটো কৈছে, ডক্টৰ দত্তই যিখিনি কথা কৈছে, মই একেবাৰে সেইখিনি কথা সমৰ্থন কৰোঁ, এইটোৱে সত্য আৰু সেইটোৱে মই ক'লোঁ। কিন্তু তাৰ আগত এইটো সুবিধাটো এইবাবে পালে যে গ্ৰুপিঙৰ সময়ত অসমৰ মানুহৰ এটা যুক্তিসংগত কাৰণতে এটা শংকা আহিছিল, সংশয় আহিছিল যে আমাক ৰক্ষা কৰোঁতা যে পূব পাকিস্তানৰ লগত যদি আমি যাওঁ, আমাৰ সভ্যতা সংস্কৃতি যদি নাশ হয়, বিলীন হৈ যায়, তাৰ বাবে কিন্তু মূল সুঁতিৰ ভাৰতীয় কংগ্ৰেছী নেতাসকলৰ মাজত এজনেই মানুহ আছে, তেওঁ আছিল মোহনদাস কৰমচান্দ গান্ধী। আৰু গোপীনাথ বৰদলৈ আৰু ভীমবৰ দেউৰী নেতাৰ যি শক্তিশালী পদক্ষেপ আৰু আজি মহাত্মা গান্ধীৰ আমাৰ সমৰ্থনৰ বাবেহে আমি ইয়াত থাকিবলৈ পাৰিলোঁ। সেই সময়ত কিন্তু নেহৰুৰ যিটো ভূমিকা আছিল বা অন্যান্য কংগ্ৰেছী নেতাসকলৰ যিটো ভূমিকা আছিল, তেওঁলোকৰ ভূমিকাটো আমি অকল যদি প্ৰান্তীয় অসমৰ দৃষ্টিৰে চাওঁ আৰু এজন অসমীয়া হিচাপে আমি সেই দৃষ্টিৰে চাব লাগিব বুলি মই ভাবোঁ, তেতিয়াহ'লে কিন্তু এইটো সম্পূৰ্ণ সমৰ্থনযোগ্য নাছিল। তেওঁলোকে ভাবিছিল ভাৰতত ইমান মানুহ আছে, সেই ইমান মানুহৰ মাজত 2-3-4% মানুহৰ যদি সঁচাও বৰ সাংঘাতিক এটা সমস্যা হয়, আমি বৃহত্তৰ স্বাধীনতাৰ স্বাৰ্থত সেইখিনি কথা অকণমান নিলগাই থ'ব লাগিব। কিন্তু নিলগাই থোৱাৰ পৰিৱেশত আজি প্ৰশান্ত ৰাজগুৰু, ময়ূৰ বৰা, অখিল ৰঞ্জন দত্তৰ পূৰ্বপুৰুষসকল কিন্তু তেওঁলোকৰ সভ্যতা, সংস্কৃতি, ভাষা আমাৰ কিন্তু বিলীন হৈ যোৱাৰ এটা সঁচা অৰ্থত সম্ভাৱনা আছিল। আৰু সেইবাবে সেই সময়ত নেহৰুৱে এটা বলিষ্ঠ ভূমিকা নোলোৱাৰ বাবে বা মহাত্মা গান্ধীয়ে লোৱাৰ পিছতো আন কংগ্ৰেছী নেতা আগবাঢ়ি নহাৰ বাবে অসমৰ মানুহৰ মনত এনেকুৱা এটা ভাৱ সোমাই, আৰু সেই ভাৱটো তাৰ মাজত থাকিবলৈ মানে অকল ভাৱটো সোমোৱাই নহয়, ভুল এটা ভাৱ আমাৰ মাজত থাকি গ'ল, সোমাই আছে। গতিকে সেই কথাটোৰ আঁৰত কিন্তু অসমৰ ইতিহাসৰ মই ভাবোঁ এই প্ৰেক্ষাপটটো আমি অলপ বিচাৰ বিশ্লেষণ কৰিলে সঠিকভাৱে আমি নেহৰুক বিশ্লেষণ কৰিব পাৰিম। মই সদায় এটা কথা কওঁ, আধুনিক ভাৰতৰ বাবে নেহৰুৰ যিটো তেওঁৰ যিখিনি ভূমিকা অৱদান, সেইখিনি কথা মই ভাবোঁ দ্বিতীয় এজন আৰু ভাৰতীয় নাই। কিন্তু প্ৰান্তীয় আজি উত্তৰ পূৰ্বাঞ্চলৰ দৃষ্টিকোণৰ পৰা যদি চাই, সেই একেখিনি কথা ইমান সজোৰে কিন্তু মই নেহৰুৰ ক্ষেত্ৰত ক'ব নোৱাৰোঁ। গতিকে মোৰ ব্যাখ্যাটো অলপ খণ্ডিত হ'ব। মই অসমৰ প্ৰেক্ষাপটত অখিল ৰঞ্জন দত্ত, মই আপোনাৰ ব্যাখ্যা শুনিম। এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল।
ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত চলি আছে পণ্ডিত নেহেৰু জীৱন কৃতিত্ব ব্যাখ্যা আৰু অপব্যাখ্যা অখিল ৰঞ্জন দত্ত ডাঙৰীয়া ময়ূৰ বৰা ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ দাঙি ধৰিছে তেখেতে কৈছে যে গ্ৰুপিঙৰ সময়ত যিটো ভূমিকা নেহেৰুৱে গ্ৰহণ কৰিলে সেই ভূমিকাটো অসমীয়া সমাজৰ গ্ৰহণযোগ্য নহ'ল আৰু অসমীয়াৰ অৱচেতন মনত সেই কথাটো থাকি গ'ল আৰু গ্ৰুপিঙত যদি মহাত্মা গান্ধীয়ে আমাক সহায় নকৰিলেহেঁতেন হয়তো অসমীয়া ভাষা সংস্কৃতি আমাৰ আগৰ প্ৰজন্মৰ পৰাই একেবাৰে নিঃশেষ হোৱাৰ অৱস্থা হ'লহেঁতেন অসমীয়া ভাষা এই ভাষাটো অসমত ৰখাৰ কাৰণে মই যিমান দূৰ জানো পণ্ডিত নেহেৰুৰ কিছু বৰঙণি আছিল যি সময়ত উইলিয়ামছন চাংমাকে আৰম্ভ কৰি নিকলছ ৰয়কে আৰম্ভ কৰি বা নাগালেণ্ডৰ হুকিছে চামা এইসকলে অসমীয়া ভাষাৰ বিৰোধিতা কৰিছিল বাংলাভাষীসকলে বিৰোধিতা কৰিছিল সেই সময়ত পণ্ডিত নেহেৰুৰ এটা ভূমিকা আছিল বুলি মই জানো আপুনি অকমান ব্যাখ্যা কৰিব নেকি মই সেই কথাটো কম কিন্তু ময়ূৰ বৰা ডাঙৰীয়া যিটো কথা ক'লে সেই সম্পৰ্কে মই এটা কথা যোগ কৰিব বিচাৰিছোঁ আসলে গ্ৰুপিং প্ৰপ'জেলৰ সময়ৰ যিটো পৰিস্থিতি যে ভাৰতবৰ্ষখন আমি দ্বিখণ্ডিত হ'বলৈ দিম নে ভাৰতবৰ্ষখন একেলগে ৰাখিম আৰু একেলগে ৰখাৰ ক্ষেত্ৰত গ্ৰুপিং প্ৰপ'জেল গ্ৰহণ কৰাৰ পাছতো পৰৱৰ্তী সময়তো অসম যদি গ্ৰুপিঙত সোমায় যিটো কেবিনেট মিছনৰ সাংবিধানিক প্ৰপ'জেল আছে তাৰ ভিত্তিত অসমে নিজাববীয়াকৈ এখন ৰাজ্যত থকাৰ সুবিধা পাব নেকি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত এই নেহেৰুৰ যিটো নেহেৰুৰ ভূমিকাটো এই ক্ষেত্ৰত আমি যথেষ্ট বিতৰ্কিত অসমৰ প্ৰেক্ষাপটৰ পৰা চাওঁ যথেষ্ট বিতৰ্কিত কিন্তু আমি লক্ষ্য কৰিবলগীয়া কথাটো হ'ল যে মই এটা আপোনালোকক বৰ খুব ইণ্টাৰেষ্টিং কথা ক'ব বিচাৰিছোঁ যে সংঘাতটো হৈছিল গোপীনাথ বৰদলৈ যথেষ্ট ক্ষোভিত হৈছিল যে জৱাহৰলাল নেহেৰু বা সেই সময়ৰ যিটো কেন্দ্ৰীয় নেতৃত্ব AICC তেওঁলোকে কিয় অসমৰ পক্ষত থিয় হোৱা নাই সেই গোপীনাথ বৰদলৈয়ে প্ৰধানমন্ত্ৰীলে যিবিলাক চিঠি লিখিছিল তাৰ কাৰণে এটা ফাইল বনাইছিল আৰু সেই ফাইলটো সাধাৰণতে প্ৰধানমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীবিলাকৰ যেতিয়া যোগাযোগ হয় তাৰ বাবে যিবিলাক ফাইল বনায় তাত হেতু লিখা থাকে কৰেছপন্ডেন্স উইথ দ্য প্ৰাইম মিনিষ্টাৰ তাত সেই ফাইলটোত গোপীনাথ বৰদলৈয়ে লিখিছিল কৰেছপন্ডেন্স উইথ পণ্ডিতজী মই সেই আৰ্কাইভছত সেই ফাইলবিলাক খুলি চালোঁ মই বোলো কৰেছপন্ডেন্স উইথ পণ্ডিতজী কিয় লিখিল এইটো 1946 চনৰ গ্ৰুপিং প্ৰপ'জেলৰ বহু পাছৰ কথা তাত এখন চিঠি আছে আৰু সেই চিঠিখনত গোপীনাথ বৰদলৈয়ে এই নেহেৰুৰ এখন চিঠিৰ উত্তৰত কৈছে যে আপুনি আমাক যি বুলিয়ে সম্বোধন নকৰক কিয় মই কিন্তু আপোনাক পণ্ডিতজী বুলিয়ে ক'ম কাৰণ আপুনি আমাৰ হৃদয়ত যি স্থান অধিকাৰ কৰি আছে সেই স্থান অন্য কোনেও অধিকাৰ কৰিব নোৱাৰে তাৰ অৰ্থটো হ'ল এইটো যে আমি যি ধৰণে ভাবোঁ যে নেহেৰুৱে যিটো ভূমিকা পালন কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত গোপীনাথ বৰদলৈৰ নিচিনা মানুহৰো নেহেৰুৰ প্ৰতি বিশ্বাসহীনতা বা তেনেকুৱা ধৰণৰ কিবা ভাৱ জাগিছিল তেনেকুৱা কথা নহয় সেই পৰিস্থিতি যিটো সেই সময়ৰ মোৰ বিশ্বাস হয় গোপীনাথ বৰদলৈও সেই পৰিস্থিতি বুজি পাইছিল আৰু নেহেৰুৰ যিটো বাধ্যবাধকতা সেইটোও বুজি পাইছিল তাৰ পৰিপ্ৰেক্ষিততে তেওঁ গান্ধীজীৰ ওচৰলৈ গৈছিল আৰু গান্ধীজীৰ যিটো পৰামৰ্শ মনত ৰাখিব যে গান্ধীজীৰ কেৱল পৰামৰ্শৰ ভিত্তিতে এইটো হোৱা নাই নেহেৰুকে আদি কৰি বহু নেতাই পৰামৰ্শ দিছিল গোপীনাথ বৰদলৈক যে আপোনালোকে এইটো সময়ত কৰিবলগীয়া কামটো হ'ল এইটো যে আপোনালোকে এটা বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰক যে গ্ৰুপিং প্ৰপ'জেলত আমি নাথাকো যিটো 1946 চনৰ জুলাই মাহত সংবিধান সভালৈ আমাৰ যিসকল প্ৰতিনিধি নিৰ্বাচন কৰিব সেই প্ৰতিনিধি নিৰ্বাচনৰ কাৰণে হোৱা অধিৱেশনৰ আগে সেই প্ৰস্তাৱটো তাত গৃহীত কৰাইছিল গতিকে আমি ভাবোঁ যে এই যিখিনি কথা গ্ৰুপিং প্ৰপ'জেল সম্পৰ্কে যিখিনি কথা তাৰো কিন্তু বিস্তৃত গৱেষণা আৰু ব্যাখ্যা সম্পূৰ্ণকৈ হোৱা নাই মই এই কথাখিনি এই কাৰণে ক'লোঁ যে বিভিন্ন ফাইল খুচৰি থাকোঁতে যিবিলাক কথা দেখিছোঁ মই ভাবোঁ এইটো আমি আৰু অধিক গভীৰভাৱে চোৱাৰ অৱকাশ আছে এতিয়া আহিলো ভাষাৰ কথাটো মই সেই প্ৰসংগটো আহিব ভাষাৰ কথালৈ যে 1960 চনত যেতিয়া অসম সাহিত্য সভাকে প্ৰমুখ কৰি আনকি গুৱাহাটী বিশ্ববিদ্যালয় যেতিয়া বিভিন্ন ধৰণে চৰকাৰৰ ওপৰত হেঁচা আহিল যে আপোনালোকে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়ক সেইটো সময়ত বিমলা প্ৰসাদ চলিহাই যিটো ষ্টেটমেণ্ট দিলে আৰু সেইটো কিন্তু দূৰদৰ্শী ষ্টেটমেণ্টে আছিল তেওঁ ক'লে যে অসমত বসবাস কৰা সংখ্যালঘু ভাষিক গোষ্ঠীয়ে যেতিয়ালৈকে নকয় যে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়ক
সেইটো যেতিয়ালৈকে নকয় আৰু আমি যদি তেনেকুৱা কথা তেওঁলোকৰ পৰা নুশুনাকৈ অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিওঁ তেতিয়াহ'লে পৰিস্থিতি বিষম হ'ব পাৰে। এইটো 60 চনৰ কথা, যি সময়ত নগাপাহাৰ আমাৰ জিলা আছিল, হয়, বৰ্তমানৰ মেঘালয় আমাৰ জিলা আছিল, মিজোৰাম আমাৰ জিলা আছিল। গতিকে তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰিবনে নকৰে এইটোক লৈ চৰকাৰ বিষ্ণুৰাম মেধি সন্দিহান আছিল যথেষ্ট। বিমলা প্ৰসাদ চলিহা যথেষ্ট সন্দিহান আছিল। আপুনি তাৰ পাছত হ'ল কি, এতিয়া এই কথাটো কোৱাৰ লগে লগে অসম সাহিত্য সভা, আপুনি যদি সেই সময়ৰ ইতিমধ্যে নীলমণি সেন দেখায় এই সময়ৰ বাতৰি কাকত, সেই সময়ৰ হোৱা বিধানসভা সভাত বিতৰ্ক, অসম সাহিত্য সভাই কি কৈছিল বা বিভিন্ন সংগঠনে কি কৈছিল, এইবিলাক সকলো তেওঁ সংকলিত কৰি কিতাপ আকাৰে প্ৰকাশ কৰিছে, এইবিলাক আপোনালোকে পাব। এতিয়া সেইটো সময়ত যেতিয়া যেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'ল আৰু অন্যহাতে সেইটো সময়ত বিমলা প্ৰসাদ চলিহা যথেষ্ট ধৰণে তেখেতৰ স্বাস্থ্যৰো যথেষ্ট ধৰণৰ প্ৰশ্ন আহিছিল, বহু দায়িত্ব ফখৰুদ্দিন আলী আহমেদে পালন কৰিবলগীয়া হৈছিল। সেই সময়ৰ যিবিলাক চিঠিপত্ৰ, নেহেৰুৱে বিমলা প্ৰসাদ চলিহালৈ দিয়া চিঠি, বিমলা প্ৰসাদ চলিহাই নেহেৰুলৈ দিয়া চিঠি, সেইবোৰ তাৰ উপৰিও সেইটো সময়ত নেহেৰুৰ নিৰ্দেশত বা নেহেৰুৰ মধ্যস্থতাত, বিশেষকৈ লাল বাহাদুৰ শাস্ত্ৰী সেইটো সময়ত গৃহমন্ত্ৰী আছিল, লাল বাহাদুৰ শাস্ত্ৰীৰ উপস্থিতিত এই যিখন আপোনাৰ কাছাৰৰ যিটো সংগ্ৰাম পৰিষদ আছিল আৰু পাৰ্বত্য অঞ্চলৰ যিসকল প্ৰতিনিধি আছিল তেওঁলোকৰ বহুলানি বৈঠক অনুষ্ঠিত হৈছিল। কিছু বৈঠকতো প্ৰধানমন্ত্ৰী নেহেৰু নিজে উপস্থিত আছিল আৰু তেওঁ সেইটো সময়ত যিটো কাম কৰিছিল, তেওঁ কৰিছিল কি, তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিল যে আমি যিটো ৰাষ্ট্ৰীয় ভাষা সম্পৰ্কীয় যিটো নীতি গ্ৰহণ কৰিছোঁ সেই নীতিৰ মতে কিন্তু অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে আমি ঘোষণা কৰিব পাৰোঁ। তাৰ অৰ্থ এইটো নহয় যে আপোনালোকৰ যিটো ভাষিক কথা, আপোনালোকৰ যিটো মানে আপোনালোকৰ ভাষাৰ যিটো সংকট আহিব পাৰে সেইটো কিন্তু আমি মোকাবিলা কৰিবলৈ চেষ্টা কৰিম। আমি স্থানীয় পৰ্যায়ত ধৰক কাছাৰৰ ক্ষেত্ৰত বা বঙালী ভাষাৰ ক্ষেত্ৰত কাছাৰৰ ক্ষেত্ৰত সেইটো এটা পৰ্যায়লৈকে তেওঁলোকৰ মানে মাধ্যম হিচাপে থাকিব, পাৰ্বত্য অঞ্চলতো মাধ্যম হিচাপে থাকিব, প্ৰয়োজন হ'লে ইংৰাজী মাধ্যম হিচাপে থাকিব, এই কথাবিলাকৰ প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ যথেষ্ট কষ্ট কৰিছিল যে এওঁলোকক যাতে হৈমান কৰাব পাৰি। তাৰ উপৰিও এই জৱাহৰলাল নেহেৰু 17 জুলাইৰ পৰা 20 জুলাইলৈকে গুৱাহাটী অসমত আছিল, অসমলৈ সেইটো সময়ত আহিছিল। 17 জুলাই তাৰিখে তেওঁ গুৱাহাটীত বহু দীঘলীয়া এটা চাব দেই ৰাজহুৱা এখন সভাত তেওঁ এটা বক্তৃতা দিছিল। পাছত তেওঁ শিৱসাগৰলৈ গৈছিল, যোৰহাটলৈ গৈছিল, শ্বিলঙলৈ গৈছিল আৰু তাৰ পাছত 20 জুলাই তাৰিখে এই গোটেই পৰিস্থিতি সম্পৰ্কে খুব দীঘলীয়াকৈ তেওঁ লিখিছিল আৰু এই গোটেইবিলাকৰ পৰা মাজে মাজে তেওঁ খং উঠিছিল। সেইটো সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সম্পাদক আছিল দুলাল বৰুৱা আৰু আপুনি সেইবিলাক বৰ ইণ্টাৰেষ্টিং কথা আছিল। দুলাল বৰুৱাই বোধহয় জৱাহৰলাল নেহেৰুক আগুচি ধৰিছিল। সেই কথাটোলৈ কিন্তু দুলাল বৰুৱা সাংঘাতিক ধৰণে ক্ষোভিত হৈছিল আৰু সেই কথা তেওঁ বিমলা প্ৰসাদ চলিহাক জনাইছিল। তাৰ পাছত দুলাল বৰুৱাকে আদি কৰি বহু সংখ্যক লোক দিল্লীলৈ গৈছিল জৱাহৰলাল নেহেৰুক লগ ধৰিবলৈ। জৱাহৰলাল নেহেৰুৱে কিন্তু প্ৰথমতে লগ ধৰিব বিচৰা নাছিল, পাছত তেওঁলোকৰ প্ৰতিনিধি দলটোক লগ ধৰিছিল। গতিকে এনেকুৱা এটা জটিল প্ৰক্ৰিয়া সেইটো সময়ত চলি আছিল আৰু কিন্তু জৱাহৰলাল নেহেৰুৰ এটা স্পষ্ট মত আছিল যে অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে বা চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিব লাগে, কিন্তু এই যিবিলাক পাৰ্বত্য অঞ্চল আৰু বৰাক অঞ্চলত বঙালী ভাষা বা এই যিবিলাক পাৰ্বত্য অঞ্চলৰ বিশেষকৈ ইংৰাজী ভাষাক তেওঁলোকৰ স্থানীয় যিবিলাক যোগাযোগমূলক কথা বা মাধ্যম হিচাপে স্বীকৃতি দিব লাগে। সেইকাৰণে প্ৰথম যিখন ভাষাৰ বিল উত্থাপন হ'ল সেই ভাষাৰ বিল যে সংশোধিত ৰূপত উত্থাপিত হৈ যে পাছত গৃহীত হ'ল, সেই যিটো ধাৰা বা সেই যিটো পৰিৱৰ্তন, এই ক্ষেত্ৰত জৱাহৰলাল নেহেৰুৰ যিটো দৃষ্টিভংগী, লাল বাহাদুৰ যিটো দৃষ্টিভংগী, সেইটো স্পষ্টভাৱে তাত প্ৰতিফলিত হৈছে। ময়ূৰ বৰা না ভাষাৰ ক্ষেত্ৰৰ কথাটো মই ভাবোঁ বিস্তৃত ব্যাখ্যাৰ প্ৰয়োজন নাই, কিন্তু দত্তই যিটো কথা কৈছিল যে নেহেৰুৰ এটা গৱেষণাৰ কথা আছে, মই সেই কথাটো মানি লওঁ, কিন্তু গৱেষণাই হয়তো এই প্ৰমাণটো কৰিব নোৱাৰিব, কাৰণ গোটেই কথাখিনি সূৰ্য কিৰণৰ দৰে স্পষ্ট হৈ আছে যে কোনজন মানুহ অসমৰ স্বাৰ্থৰ হকে ওলাই আহিছিল আৰু আমাৰ গোপীনাথ বৰদলৈ বা তেওঁ যেতিয়া মহেন্দ্ৰ মোহন চৌধুৰী আৰু বিজয় ভাগৱতীক নোৱাখালীলৈ পঠিয়াইছিল তেতিয়া মহাত্মা গান্ধীয়ে কিখিনি কথা কৈছিল আৰু পিছত নেহেৰুৱে কোৱা কথাখিনি আমি একাকাৰ কৰি দিব নোৱাৰোঁ। তাৰ অৰ্থ এইটো নহয় যে
নেহেৰুৰ অসমৰ প্ৰতি একেবাৰে ভাল ভাৱ নাছিল কিন্তু প্ৰান্তীয় এখন অকল ঠাই বুলিয়ে নহয় অকল এটা সত্যনিষ্ঠ অনুসন্ধানৰ জৰিয়তেও আচলতে মানুহ এজনক বিচাৰ বিশ্লেষণ কৰোঁতে তেওঁৰ যিখিনি কেৰুণ বা বিসংগতি বা দুৰ্বলতা যিকোনো তেজমঙহৰ মানুহৰ থাকিব পাৰে সেইখিনি কথাও আমি চোৱাটো দৰকাৰ বুলি মই ভাবোঁ পৰিস্থিতিগত কাৰণত কেতিয়াবা এতিয়া মই আপোনাক দুটা বেলেগ কথা ক'ব বিচাৰোঁ যি দুটা কথাৰ পৰা আপুনি গম পাব যে নেহেৰু কিছুমান কথা অত্যন্ত আকৰ্ষণীয় আৰু বিতৰ্কিত হ'লেও দৰাচলতে তাৰ বাবে তেওঁ দুখী নহয় আপুনি জুলাই 16 তাৰিখ 1955 চনৰ টাইমছ অফ ইণ্ডিয়াখনত ভালদৰে লিখা আছে যে নেহেৰুক ভাৰত ৰত্ন দিয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী হৈ থকাৰ অৱস্থাত তেওঁ নিজে প্ৰধানমন্ত্ৰী হৈ ভাৰত ৰত্ন লোৱা বুলি তেওঁৰ বিৰুদ্ধে এটা সাংঘাতিক অভিযোগ আহিছিল কিন্তু সেইখন টাইমছ অফ ইণ্ডিয়াৰ 16 জুলাই তাৰিখত বিস্তৃতভাৱে তেওঁলোকে প্ৰমাণ দিবলৈ সক্ষম হৈছিল যে এই সিদ্ধান্তটো কেৱল ৰাজেন্দ্ৰ প্ৰসাদৰ আছিল ৰাষ্ট্ৰপতি আৰু ৰাজেন্দ্ৰ প্ৰসাদে নেহেৰুক গম নিদিয়াকৈ এই গোটেই ঘোষণাটো কৰিছিল এই কথাটো 1955 চনত টাইমছ অফ ইণ্ডিয়া কাকতে প্ৰমাণ কৰি থৈ গৈছে কাৰণ এই কথাটোলৈ নেহেৰুক সমালোচনা কৰে যিটো কথা কিন্তু আমি ইন্দিৰা গান্ধীৰ ক্ষেত্ৰত ক'ব নোৱাৰো ইন্দিৰা গান্ধীয়ে যেতিয়া ভাৰত ৰত্ন লৈছিল বুলি কৈছো মই তেতিয়া তেওঁ সেই বিষয়ে অৱগত আছিল দ্বিতীয় কথা আজি শৰৎ চন্দ্ৰ বসুৰ লগত আমাৰ সুভাষ বসুৰ লগতো নেহেৰুৰ ভাল বহু কথাত তেওঁলোকৰ মতান্তৰ আছে মনান্তৰ হয়তো হোৱা নাছিল কিন্তু শৰৎ বসুৰ লগত যেতিয়া মতান্তৰ হৈ 1945 চনত তেওঁ কংগ্ৰেছ এৰি মূলতঃ বংগ বিভাজন হোৱাৰ বাবে আৰু ভাৰতৰ বিভাজন ৰোধ কৰিব নোৱাৰাৰ বাবে ফৰৱাৰ্ড ব্লক খুলিলে তাৰ পিছত তেওঁলোকৰ মাজত মতান্তৰটো অলপ মনান্তৰৰ পিনলৈ গৈছিল আৰু নেহেৰুৰ এটা কথা মই বুজি নাপাওঁ যে তেওঁ সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰ যিটো তদন্ত সেইটো কিন্তু 1956 চনতহে দিছিল তাৰমানে তেওঁ প্ৰধানমন্ত্ৰী হৈছে 47 চনত তাৰ 9 বছৰৰ পাছত গতিকে মানুহ এজনৰ আপুনি ব্যক্তিত্ব তেওঁ যেতিয়া ৰাজনীতি বিচাৰ বিশ্লেষণ কৰিব তেওঁ যে 8 বাৰ নে 9 বাৰ জেল খোৱাৰ কথাটো আমি যেনেকৈ কওঁ আৰু আমি ভাবো হিহৰিত হওঁ যে 8-9 বাৰ জেল খাইছে 4 বছৰ তেওঁ মানে এবাৰটো 4 বছৰ আছে আৰু 9 বছৰ তেনেকৈ আছে তাতে তেওঁ গ্ৰন্থ লিখিছে এবাৰ তেওঁ পুলিচে যেতিয়া ঘোঁৰাত উঠি তেওঁক পিটিছিল He was standing defiantly মানে একো তেওঁ সম্পূৰ্ণ উদাসীন নিষ্পৃহ হৈ থাকে সেই মনৰ চাৰিত্ৰিক দৃঢ়তা তেওঁৰ আছিল কিন্তু একেটা সময়তে তেওঁ যে চীনক বেছিকৈ বিশ্বাস কৰিছিল তেওঁ যে কাশ্মীৰৰ নীতিটোৰ মাজত কিছু বিভ্ৰান্তি আছিল তেওঁ ষ্টেট ইকনমিয়ে সকলোবোৰ কথাৰ এটা উত্তৰ দিব পাৰিব বুলি ভাবিছিল তেওঁ EMS নাম্বুদিৰি পদৰ সেইখন চৰকাৰ যাৰ বাবে নেহেৰু যুক্তিসংগত কাৰণতে সমালোচিত হৈছে আমি যিটো প্ৰেসিডেন্টছ ৰুল বুলি কওঁ অনুচ্ছেদ 356 প্ৰথমবাৰৰ বাবে এখন নিৰ্বাচিত কমিউনিষ্ট চৰকাৰক নেহেৰুৱে তেওঁ আছিল তেনেকুৱা পৰ্যায় নোপোৱা সত্ত্বেও তেওঁ কিন্তু সেইখন চৰকাৰ বৰখাস্ত কৰিছিল আৰু অখিল ৰঞ্জন দত্তই ভালদৰে জানিব আপুনি জ্যেষ্ঠ সাংবাদিক আপুনি অধ্যয়ন বিশ্লেষণ কৰিছে যে অনুচ্ছেদ 19 আমাৰ ভাৰতীয় সংবিধানৰ আৰু আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট এই কিখনো কিন্তু নেহেৰুৰ সময়ত মই কোৱা নাই যে অদৰকাৰী কাৰণ কেতিয়াবা ৰাষ্ট্ৰপ্ৰধান হ'লে কৰিব লগা হয় কিন্তু আমি যিটো বাক স্বাধীনতা বুলি কওঁ আমি যিটো কথা কওঁ যে ধৰ্ম নিৰপেক্ষতা বাক স্বাধীনতা বহুত্ববাদ মডাৰ্ণ ভাৰতৰ নিৰ্মাতা এই গোটেইখিনি কথাৰ লগত ময়ো কৈছোঁ হয় কিন্তু তাৰ মাজত কিন্তু প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ এইখিনি কাম কৰিবলৈ হয়তো তেওঁ বাধ্য হৈছিল পৰিস্থিতিগত কাৰণত আৰু ক'ৰবাত হয়তো তেওঁৰ নিজৰ মতামতৰ বাবেও কোনোবা ঠাইত হয়তো জোখতকৈ বেছিকৈ কৰিছিল যেনেকৈ অসমৰ ক্ষেত্ৰত মই এতিয়াও অনুভৱ কৰোঁ তেওঁ যিখিনি মৰম অসমক কৰিব পাৰিলেহেঁতেন সেইখিনি মৰম তেওঁ 62 চনত কৰিলে কিন্তু 46 চনত কিন্তু কৰা নাছিল গতিকে এই ধৰণে মই ভাবোঁ তেজমঙহৰ এজন মানুহক বিশ্লেষণ কৰিলে তেওঁ ভাল বেয়া সকলোবোৰ কথা ওলাই যায় আজি ভাৰতৰ মানুহে ৰাজেন্দ্ৰ প্ৰসাদ সোমনাথ মন্দিৰলৈ যোৱা কথাটোলৈ নেহেৰুৰ কথাটোলৈ বিতৰ্ক হয় কিন্তু আপুনি ৰাজেন্দ্ৰ প্ৰসাদৰ কথাটোতো এটা কিন্তু যুক্তি নথকা নহয় মই নিজে কিন্তু মোৰ নিজৰ মতামত একদম স্পষ্ট মই ভাবোঁ যে পৰাপক্ষত ৰাষ্ট্ৰপ্ৰধান প্ৰধানমন্ত্ৰী মন্দিৰ বা যিকোনো ধৰ্মানুষ্ঠানলৈ নগ'লে ভাল কিন্তু ৰাজেন্দ্ৰ প্ৰসাদে কৈছিল মই সোমনাথ মন্দিৰলৈ যোৱাত নেহেৰুৰ কিহৰ বাবে ইমান আপত্তি কাৰণ মইতো অন্যান্য মন্দিৰ বা অন্যান্য ধৰ্মানুষ্ঠানলৈকো গৈছোঁ আৰু নেহেৰুৰ হয়তো যুক্তি আছিল যে নহয় আমি মেজৰিটি তেওঁ নেহেৰুৱে ভাবিছিল যে সংখ্যালঘুসকলক যুক্তিসংগত কাৰণতেই ভাৰত বিভাজনৰ পিছত আমি তেওঁলোকৰ মনত এটা শংকামুক্ত পৰিৱেশৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি কেতবোৰ কাম কৰা অনুচিত গতিকে তেওঁলোকৰ মাজত এই যিসকলে ভাৰত নিৰ্মাণ কৰিছিল মৌলানা আবুল কালাম আজাদ ৰাজেন্দ্ৰ প্ৰসাদ বল্লভভাই পেটেল নেহেৰু তেওঁলোকৰ মাজত বহু কথাত মতান্তৰ আছিল আৰু সেই মতান্তৰ আজি আপুনি মই আৰু বৰ্তমানৰ ৰাজনৈতিক দলৰ নেতাসকলে তেওঁলোকে যদি তাৰ পৰা অকমান শিক্ষা ল'লেহেঁতেন মই ভাবোঁ আধুনিক ভাৰতবৰ্ষখন আৰু বেছি আগবাঢ়ি গ'লহেঁতেন আৰু আমাৰ হোৱাটছএপ বিশ্ববিদ্যালয় ৰাতিপুৱাই নেহেৰুলৈ বাৰে বাংকৰা অযুক্তিকৰ কথা দিয়াৰ যিটো প্ৰৱণতা সেই প্ৰৱণতা হয়তো নিশকটীয়া হ'লহেঁতেন আৰু সেইটোৱে মই ভাবোঁ সুস্থ বিদ্যায়তনিক বৌদ্ধিক চৰ্চাৰ বাবে অতি প্ৰয়োজনীয় কথা
ৰাজেন্দ্ৰ প্ৰসাদে যেতিয়া সোমনাথ মন্দিৰ দৰ্শনৰ আগ্ৰহ প্ৰকাশ কৰিছিল তেতিয়া চৰ্দাৰ পেটেলে নেহেৰুলৈ লিখিছিল যে ৰাষ্ট্ৰপতি নিজে যাব খুজিছে নেহেৰুৱে তাৰ প্ৰতিবাদ কৰি চৰ্দাৰ পেটেললৈ লিখিছিল যে ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব লাগে যাতে এই কামটো নকৰে কিন্তু তাৰ পিছত পেটেলে যেতিয়া আকৌ ৰাষ্ট্ৰপতিৰ মতামতটোকে নেহেৰুৱে লিখিলে তেতিয়া তেওঁ একেবাৰে ব্যক্তিগতভাৱে ল'লে আৰু ক'লে যে ৰাজেন্দ্ৰ প্ৰসাদ জিয়ে যদি আৰু একেবাৰে যাব বিচাৰিছে মোৰ আৰু উপায় নাই তেখেতক আৰু এটো যাবলৈ দিয়া কিন্তু এইবোৰৰ পৰা আমি শিকিবলগীয়া আছে বহুত নেহেৰুৱে কিয় আপত্তি কৰিছিল কিয় গ্ৰহণ কৰিলে তাৰ পৰা শিকিবলগীয়া আছে আটাইতকৈ যেটো ডাঙৰ কথা আছিল তেওঁলোকৰ মাজত কেতিয়াও সংযোগ ব্যাহত হোৱা নাছিল ৰাজেন্দ্ৰ প্ৰসাদ আৰু জৱাহৰলাল নেহেৰুৰ মাজত যিবিলাক চিঠিপত্ৰৰ আদান প্ৰদান হৈছিল ৰাজেন্দ্ৰ প্ৰসাদ ৰাষ্ট্ৰপতি জৱাহৰলাল নেহেৰু প্ৰধানমন্ত্ৰী চৰকাৰ তেওঁ 3বাৰ গঠন কৰিছে গতিকে চৰকাৰ গঠনৰ সময়ত কেবিনেটৰ লিষ্টটো দিব লাগে কেবিনেটৰ তালিকা দিব লাগে সেইটো তালিকা দিওঁতে এদিন দুদিন ইফাল সিফাল হৈছে তেতিয়া ৰাষ্ট্ৰপতিলৈ ৰাজেন্দ্ৰ প্ৰসাদলৈ জৱাহৰলাল নেহেৰুৱে যি ধৰণৰ চিঠিপত্ৰ লিখিছিল যে তাৰমানে যিটো পদমৰ্যাদাৰ প্ৰতি তেখেতৰ যিটো সন্মান আছিল জৱাহৰলাল নেহেৰুৰ শংকা আছিল এনেকুৱা ধৰণৰ যে দেশৰ ৰাষ্ট্ৰপতিগৰাকী যদি মন্দিৰ দৰ্শনলৈ যায় তেতিয়াহ'লে ইতিমধ্যে আমি সাম্প্ৰদায়িক এটা বিভাজনৰ মাজেৰে অহা দেশখনত জনসাধাৰণৰ মাজত আকৌ বিভ্ৰান্তি হ'ব পাৰে নেকি গতিকে এটো মই ভাবো ৰাজেন্দ্ৰ প্ৰসাদৰ ব্যক্তিগত কথা বুলি তেওঁ কিন্তু আপত্তি কৰা নাছিল তেওঁ ভাবিছে ৰাষ্ট্ৰপ্ৰধান হিচাপে তেখেতে যোৱাটো উচিত হ'বনে নহয় এই যে মই যে সংযোগৰ কথাটো কৈছো আপুনি আচৰিত পাব যে জৱাহৰলাল নেহেৰুলৈ যিখন চিঠি লিখিছিল প্ৰত্যেকৰ উত্তৰ দিছিল আনকি অসমৰ পৰা বা কাছাৰৰ পৰা বিভিন্নজনে যেতিয়া চিঠিপত্ৰ দিছিল ভাষাৰ প্ৰশ্নটোৰ সময়ত আপুনি দেখিব লগে লগে তাৰ এটা উত্তৰ দিছে আৰু উত্তৰবিলাক কিন্তু চৰকাৰী উত্তৰ নাছিল মানে সেই উত্তৰবিলাক যিজন ব্যক্তিয়ে দিছে তেওঁৰ নাম সম্বোধন কৰি এটা অতি ব্যক্তিগত এটা যিটো উত্তাপ থাকে সেই উত্তাপেৰে লিখা একোখন চিঠি আছিল মই ভাবো এই যিবিলাক কথা আছিল ভুল ভ্ৰান্তিটো থাকিবই আমি জৱাহৰলাল নেহেৰুৰ বহু ভুল ভ্ৰান্তি এতিয়া উলিয়াব পাৰো কিন্তু আজি যি ধৰণে জৱাহৰলাল নেহেৰুক মানে তুচ্ছ কৰিব বিচৰা হৈছে বা অপব্যাখ্যা কৰিব বিচৰা হৈছে সেইটো পৰ্যায়ৰ ব্যক্তিগত বহুত ধন্যবাদ দেখিলে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ঘূৰি আহিছো মেজমেলৰ মজিয়ালৈ সময় একেবাৰে কমি আহিছে ময়ূৰ বৰা মাত্ৰ 2 মিনিট সময় আপোনাৰ হাতত আছে ভাৰতৰ যিটো বহুত্ববাদ প্লুৰেলিটি অথবা আমাৰ বাক স্বাধীনতা আমাৰ যি আমাৰ সেকুলাৰ যিটো ব্যৱস্থা এই গোটেই কাৰবাৰটো পণ্ডিত নেহেৰুক বাদ দি পেলাই সম্ভৱ হ'লহেঁতেন নে একেবাৰে নহ'লহেঁতেন এইটো কথা একদম সূৰ্যৰ কিৰণৰ দৰে স্পষ্ট আমাৰ বহুত্ববাদ এই বিচিত্ৰ চিন্তাৰ মাজত আৰু তাৰ যোগেদি ভাৰতখনক এই অখণ্ড ভাৰত হিচাপে সকলো মানুহক লৈ সকলো ধৰ্মৰ মানুহক লৈ আৰু বিশেষকৈ সংখ্যালঘুসকলৰ মনত কোনো ধৰণৰ চাপ বা ভয়ৰ সৃষ্টি নকৰাকৈ লৈ যোৱাৰ যিটো প্ৰয়োজনীয়তা আছিল সেই ক্ষেত্ৰত নেহেৰুৱে যিটো ভূমিকা লৈছিল সেই কথাটো মই ভাবো ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব প্ৰশ্ন উঠে যে মহাত্মা গান্ধীয়ে যে চৰ্দাৰ বল্লভভাই পেটেলক নলৈ কিহৰ বাবে নেহেৰুক তেওঁৰ যোগ্য উত্তৰাধিকাৰী হিচাপে স্বীকৃতি দিছিল আপুনি যদি কংগ্ৰেছৰ অৰ্গেনাইজেশ্যনৰ ভিতৰত চাই যিটো কথা আন এটা দলে প্ৰায় আজিকালি উলিয়াই থাকে হয় বেছিভাগ মানুহে বিচাৰিছিল বল্লভভাই পেটেল হওক কাৰণ আপুনি যদি অকল প্ৰশাসনিক দিশৰ পৰা চাই আপুনি যদি মানুহক কেনেকৈ কংগ্ৰেছৰ মানুহক কেনেকৈ একেলগে লৈ যোৱাৰ ক্ষেত্ৰত চাই চৰ্দাৰ বল্লভভাই পেটেল আছিল সেই ক্ষেত্ৰত বহু আগ্ৰহণুৱা কিন্তু সমগ্ৰ ভাৰতত দুজনেই মানুহ আছিল মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰু যাক আপুনি গুজৰাটৰ বুলি নকয় আৰু নেহেৰুক কেতিয়াও এলাহাবাদ বা আপুনি কেতিয়াও কাশ্মীৰৰ বুলি নকয় না আপুনি তেওঁ বৰ্ণটোক লৈ চিনাকি দিয়ে না আপুনি তেওঁ পুৰুষ বুলি চিনাকি দিয়ে সেই দুজন মানুহ আছিল প্ৰকৃতাৰ্থত ভাৰতীয় আৰু সেইবাবে সেই দুজন মানুহক আজি সকলোৱে যেতিয়া তেওঁলোকৰ বিৰুদ্ধে অপব্যাখ্যা কৰে কোনো এটা বিশেষ গোত্ৰৰ মানুহ আহি তেওঁলোকৰ বিৰুদ্ধে বিৰোধিতা আমি কৰা দেখা নাপাওঁ গতিকে তাৰ মাজতেই লুকাই আছিল তেওঁলোকৰ সেই বহল আৰু উদাৰ মনটো আৰু বহল আৰু উদাৰ মনটোৰে বিজ্ঞান মনস্ক চিন্তাৰ সৈতে IIT হওক স্পেচ ৰিচাৰ্চে হওক IIM হওক যিমানবোৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আছিল সেই বিজ্ঞান মনস্ক মতবাদৰ সৈতে নেহেৰুৱে আগবঢ়াই নিছিল মই সকলোকে এটা কথাই অনুৰোধ জনাওঁ
যে নিৰ্দেশাত্মক নীতিৰ বিজ্ঞান মনস্ক মনোভাৱৰ কথা আজিকালি সকলোৱে আওৰায় আৰু বেছিভাগেই কিন্তু যান্ত্ৰিকভাৱে আওৰায় তেওঁলোকৰ নিজৰ আঙুলিত 5টা বা 10টা আঙুলিত 11টা আঙুঠি পিন্ধি লয় মই অকল এইটো ক্ষেত্ৰত ৰাজনীতিবিদৰ কথাই কোৱা নাই অৰাজনৈতিক দলৰ নেতাকো আমি দেখোঁ তেনে ক্ষেত্ৰত আমি যদি নেহেৰুৰ সেই বিজ্ঞান মনস্ক চিন্তা নেহেৰুৰ সেই উদাৰ মনটোৰ পৰা কিবা এটা শিক্ষা ল'ব পাৰোঁ মই ভাবোঁ অনাগত সময়ত আমি একবিংশ শতিকাৰ ভাৰতখন আমি আৰু বেছি সুন্দৰ কৰিব পাৰিম অখিল ৰঞ্জন দত্ত নেফা বৰ্তমান অৰুণাচল এই নেফাত যেতিয়া নেহেৰুৰ যিটো প্ৰয়াস নেফাৰ জনগোষ্ঠীসমূহৰ প্ৰসংগত এই প্ৰসংগত আপুনি কওক মাত্ৰ 2 মিনিট সময় হয় নেহেৰুৰ ক্ষেত্ৰত হৈছিল কি তেতিয়া তেওঁ যেতিয়া ডিস্কভাৰী অফ ইণ্ডিয়া লিখিলে সেইটো সময়ত যেতিয়া তেওঁ পাৰ্বত্য অঞ্চললৈ আহিছে বিশেষকৈ জনজাতীয় লোকসকলক যেতিয়া লগ পাইছে তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ লোকজীৱন তেওঁলোকৰ জীৱিকা এই গোটেইবিলাক যেতিয়া কথা লক্ষ্য কৰিছে তেওঁ দেখিছে যে আমি যিটো ভাৰতীয় সভ্যতা বা ভাৰতীয় সংস্কৃতি বুলি কওঁ বা ভাৰতীয় আধুনিকতাবাদ বুলি কওঁ তেওঁলোকৰ লগত এই অঞ্চলৰ যিসকল লোক পাৰ্বত্য অঞ্চলৰ জনজাতীয় লোক তেওঁলোকৰ লোকজীৱন বা সংস্কৃতি সম্পূৰ্ণভাৱে পৃথক গতিকে এওঁলোকক যদি আমি এছিমিলেশ্যনৰ ফালে লৈ যাওঁ তেতিয়াহ'লে এটা ভয়াৱহ পৰিস্থিতি সৃষ্টি হ'ব তেওঁলোকৰ যিটো সাংস্কৃতিক সত্তা বা তেওঁলোকৰ লোকজীৱন তাক ৰক্ষণাবেক্ষণ কৰাটো নেহেৰুৱে ভাবিছিল আধুনিক ৰাষ্ট্ৰৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব আৰু সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ যিবিলাক জনজাতীয় নীতি বনাইছিল আৰু জনজাতীয় নীতিবিলাকৰ জৰিয়তে তেওঁলোকক ৰক্ষণাবেক্ষণৰ যিটো প্ৰচেষ্টা দিছিল তাৰ প্ৰতিফলন ঘটিছিল নেফা সম্পৰ্কে তেওঁ যিটো এটা দৃষ্টিভংগী তেওঁ বেৰিয়াৰ এলুৱেনক লৈ আহিছিল আৰু ৰাজ্যপালক সেই নেফা অঞ্চলটোৰ প্ৰশাসনৰ এটা সম্পূৰ্ণ দায়িত্ব দিছিল এইটো ৰাজ্য চৰকাৰৰ বেছি অধিকাৰ তাত নাছিল এই অসমৰ মানুহে যে নেহেৰুক বেয়া পায় তাৰো অন্যতম কাৰণ আছিল নেফা সম্পৰ্কত নেহেৰুৰ যিটো দৃষ্টিভংগী আমি সকলোৱে জানো নেফাক যিটো প্ৰশাসনৰ মাজত ৰাখিছিল তাক কিন্তু হোম মিনিষ্ট্ৰী বা গৃহ বিভাগে তাক নিয়ন্ত্ৰণ কৰা নাছিল সেইটো বৈদেশিক দপ্তৰ যিটো দপ্তৰৰ মন্ত্ৰী আছিল নেহেৰু নিজেই তেওঁলোকৰ পৰিচালনাত হৈছিল তাত মানে যিসকল বৈদেশিক দপ্তৰৰ যিসকল বিষয়া আছিল তেওঁলোকক হেৰি কৰিছিল মানে নিয়োগ কৰিছিল এই কথাটো লৈয়ে নেহেৰু আৰু বিষ্ণুৰাম মেধিৰ মাজত যথেষ্ট সংঘাত হৈছিল আৰু এইটো লক্ষণীয় কথা যে বিষ্ণুৰাম মেধি কিন্তু সাংঘাতিক ধৰণে সাহসী মুখ্যমন্ত্ৰী আছিল আৰু তেওঁ নেহেৰুলৈ যিবিলাক চিঠি পত্ৰ লিখিছিল আপুনি আচৰিত পাব আৰু সেই কথাটোৱে মই আজি ক'ব বিচাৰোঁ যে এগৰাকী প্ৰধানমন্ত্ৰীলৈ ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী তাকো একতা দলৰ যি ধৰণে টান চিঠি লিখাৰ সাহস কৰিছিল সেইটো নিশ্চয় জৱাহৰলাল নেহেৰুৱে সেই কথাটো তেওঁক ইণ্ডালজেন্স দিছিল তেওঁক সেইটো কৰাৰ সুবিধা দিছিল আৰু সেইটো কাৰণে কৰিব পাৰিছিল কিন্তু এটা কথা প্ৰমাণিত হৈছে যে ভাষাৰ ক্ষেত্ৰতে হওক বা নেফাৰ ক্ষেত্ৰতে হওক নেহেৰুৰ যিটো দৃষ্টিভংগী আছিল যে জনজাতীয়সকলক আমি যদি মূলসুঁতিৰ মানুহে বেছিকৈ নিজৰ কৰিবলৈ বিচাৰোঁ ভৱিষ্যত কিন্তু আমাৰ সুৰক্ষিত বা বৰ সুবিধাজনক নহ'ব পাৰে আনকি আৰু এটা কথা আছে ফিজুক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল লোকসভাত ফিজুক লৈ কৈছিলে আনকি হেমবৰুৱাই কেইবাবাৰো এইটো প্ৰশ্ন উত্থাপন কৰিছিল সেইটো সময়তো দেখা গৈছিল যে ফিজু সম্পৰ্কত কিন্তু নেহেৰুৰ দৃষ্টিভংগী বৰ কোমল ধৰণৰ আছিল তেওঁ মানে বহুত কথা মানি লোৱা নাছিল কিন্তু সেই পৰিস্থিতিৰে গৈ তেওঁ আকৌ পাছত আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাছ এক্ট কৰিবলৈ বাধ্য হৈছিল গতিকে নেহেৰুৰ যিটো সংবেদনশীলতা আছিল সেইটো সকলোৰে মানে আমাৰ বাবে বৰ আদৰণীয় কথা আছিল কিন্তু বহু সময়ত কিন্তু সেইটো এটা ৰোমাঞ্চিত ধৰণৰ কথাও কিন্তু তেওঁৰ মাজত দেখা পোৱা গৈছিল মোৰ ধাৰণা হৈছে শতফুল বিকশিত হওক এই ধাৰণাটো কিন্তু নেহেৰুৰ আছিল সকলো নিজে নিজে ডাঙৰ হওক ডাইনেষ্টিক পলিটিক্স ইন্দিৰা গান্ধীয়ে আৰম্ভ কৰিছিল নেহেৰুৱে কৰা নাছিল আমি এই বিষয়ত আলোচনা কৰাৰ অৱকাশ ৰাখিলোঁ ময়ূৰ বৰা ডাঙৰীয়া অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আৰু প্ৰিয় দৰ্শক সকলোকে ধন্যবাদ ধৈৰ্যৰে এই আলোচনা শুনাৰ বাবে এইখিনিতে আমি সামৰিবলৈ লৈছোঁ মেজমেল নমস্কাৰ ধন্যবাদ